ধুনীয়া আজি এটি মধুৰ অভিজ্ঞতাৰে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আচলতে আমি কন্যা সন্তানবোৰ দেউতাকৰ খুব মৰমৰ ৰাজকুমাৰী হৈ পৰোঁ। আনে যি ভাবক নাভাবক, কিন্তু দেউতাক মাকৰ কাৰণে আমিবোৰ সদায়ে সৰু। আৰু ময়ো ঘৰখনলৈ গ'লে আচলতে নিজকে সৰু যেন অনুভৱ কৰোঁ। আৰু আজি ফুৰিবলৈ ওলালোঁ পাপাৰ লগত কঁঠালগুৰিলৈ বুলি। মামাৰ ঘৰ, আচলতে মাক তাৰ পৰাই বিয়া দিছে, কিন্তু আমি অৱশ্যে তেওঁলোককে মামা বুলি কৈছিলোঁ। কিন্তু এই যে ফুৰিবলৈ যোৱাৰ অভিজ্ঞতাটো খুব বেছি মধুৰ। যিহেতু স্কুটিত ফুৰিবলৈ গৈছোঁ পাপাৰ লগত বহুত দিনৰ মূৰত। আগতে সদায় দুলীয়াজান নাহৰকটীয়া পাপাৰ লগতে যাওঁ, কিন্তু বহু বছৰৰ বিৰতি হৈ গ'ল, যিহেতু এতিয়া সময়ো নাপাওঁ তেনেদৰে ফুৰিবলৈ। কিন্তু এয়া যে গৈছোঁ, এই মধুৰ স্মৃতিখিনি ইমান বেছি পৰিম বুলি ভয়ো লাগিছে। তথাপিতো কিন্তু মোবাইলটো উলিয়াই এখন হাতেৰে মই ভিডিঅ' কৰিবলৈ এৰা নাই, যিহেতু এনেকুৱা সুন্দৰ সুন্দৰ মুহূৰ্তবিলাক হয়তো সদায় নাপাব পাৰোঁ। আৰু এয়া গৈ আমি পালোঁগৈ মামা ককাৰ ঘৰ, একেবাৰে সৰুজন মামা ককাৰ ঘৰ। এইয়া সেউজীয়া কাপোৰ পিন্ধাগৰাকী মামা ককাহঁতৰ বোৱাৰী। তেওঁক আমি মামী বুলিব মাতিব লাগে, কিন্তু আমি মাতোঁ নবৌ বুলি। আৰু এয়া হৈছে মামী আইতা, কিন্তু মাতোঁ মামী বুলি, যিহেতু মায়ে সৰুৰে পৰাই পৰিচয় কৰাই দিলে এয়া আমাৰ মামা আৰু মামী বুলি। মায়ে কিন্তু ককাইদেউ আৰু নবৌ বুলি মাতে। গতিকে সম্পৰ্কবোৰ গোটেই গোলমাল যি বুলি আমি